স্বাগতম জনাইছো। এই মুহূৰ্তত আন এটা খবৰ লৈ আহিছো। খিলঞ্জীয়া বেপাৰীৰ সৈতে মিয়া মাছ বেপাৰীয়ে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। সমগ্ৰ ৰাজ্য জোকাৰি গৈছে এই ঘটনাই। এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। লাখ লাখ লোক ৰাজপথলৈ ওলাই আহিছে। মিয়া মাছ বেপাৰীৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে। যিটো সময়ত মিয়াৰ বিৰুদ্ধে উজনি অসমত এক প্ৰকাৰ আন্দোলন অব্যাহত আছে, তেনে অৱস্থাত উজনি অসমতে সংঘটিত হৈছে এই ঘটনা। আৰু এই ঘটনাৰ বলি হৈছে এজন খিলঞ্জীয়া ব্যৱসায়ী বুদ্ধেশ্বৰ গড়। খিলঞ্জীয়া ব্যৱসায়ী বুদ্ধেশ্বৰ গড়ক নৃশংসভাৱে বজাৰ মাজমজিতে হত্যা কৰিছে মিয়া মাছ বেপাৰীয়ে। আৰু এই ঘটনাক লৈ এতিয়া তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ডিগবৈত। লৈছে এই মুহূৰ্তত টাইম ইন বিগ ব্ৰেকিং। ৰাজ্যত খিলঞ্জীয়াৰ ওপৰত ভয়ংকৰ কাণ্ড মিয়া মাছ বেপাৰীৰ। মিয়া মাছ বেপাৰীয়ে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। ডিগবৈৰ মাছ বজাৰত সংঘটিত হৈছে এই ঘটনা। মিয়াৰ আক্ৰমণত থিতাতে নিহত হৈছে বুদ্ধেশ্বৰ গড়। মাছ মজিয়াতে নৃশংসভাৱে হত্যা কৰিছে বুদ্ধেশ্বৰ গড়ক। বুদ্ধেশ্বৰ গড়ৰ ন্যায় বিচাৰি ৰাজপথত হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ। হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিছে। মাছ চুৰিৰ অভিযোগ আনি মিয়াই আক্ৰমণ কৰিছিল খিলঞ্জীয়া বুদ্ধেশ্বৰক। ডিগবৈ মাছ বজাৰত সংঘটিত হোৱা ঘটনাক লৈ এতিয়া বন্ধ হৈ পৰিছে ডিগবৈ বজাৰ। ডিগবৈত এক প্ৰকাৰ স্তব্ধ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। ৰাজপথ স্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে। প্ৰতিটো মুহূৰ্ততে এতিয়া ডিগবৈত তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে এই ঘটনাক লৈ। আমি পুনৰ জনাইছো এটা ডাঙৰ খবৰ। ডিগবৈত ক্ৰমাৎ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। দল সংগঠন সকলো ওলাই আহিছে, তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। কাৰণ খিলঞ্জীয়া এজন ব্যক্তিৰ সৈতে মিয়াই সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড। সমগ্ৰ ৰাজ্যত উজনি অসমত মিয়াৰ বিৰুদ্ধে এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে উজনি অসমৰ বিভিন্ন দল সংগঠনে। উজনি অসমৰ জিলাই জিলাই মিয়া বিৰোধী বেনাৰ শ্লোগান পৰ্যন্ত অৰা দেখিবলৈ পোৱা গৈছে। কিন্তু তেনে অৱস্থাতো একাংশ মিয়াই খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে, অতপালি উদ্ভণ্ডালি অব্যাহত ৰাখিছে। আৰু এই মিয়াৰ আক্ৰমণতে এজন খিলঞ্জীয়া ব্যক্তিয়ে প্ৰাণ হেৰুৱাব লগা হৈছে। বুদ্ধেশ্বৰ গড় নামৰ ব্যক্তিগৰাকীয়ে প্ৰাণ হেৰুৱাব লগা হৈছে মিয়াৰ আক্ৰমণত। আৰু সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে। আৰু এই ঘটনা ডিগবৈত সংঘটিত হৈছে। এই দৃশ্য মন কৰক, কিদৰে দল সংগঠন সকলো ওলাই আহিছে, দলে বলে সকলো ওলাই আহিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। মিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰি ওলাই আহিছে। শীঘ্ৰে মিয়া মাছ বেপাৰীক গ্ৰেপ্তাৰ কৰি সম্পূৰ্ণৰূপে উজনি অসম মিয়া মুক্ত কৰাৰ দাবী উত্থাপন কৰিছে। প্ৰশাসনৰ ওচৰত এইসকল দল সংগঠন ওলাই আহি তেনেদৰে দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে। আৰু ইয়াত দেখিবলৈ পাইছে অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘৰ উদ্যোগত এয়া বৃহৎ প্ৰতিবাদী সমদল। লাখ লাখ লোক ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে। ডিগবৈৰ ৰাজপথ এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে প্ৰতিবাদকাৰীৰ এই বিশাল প্ৰতিবাদৰ মাজতে। ডিগবৈ মাছ বজাৰ এতিয়া সম্পূৰ্ণ বন্ধ হৈ পৰিছে। এটা ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। অৰাজকতা এতিয়া চাৰিওফালে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ আৰক্ষীৰ তৰফৰ পৰা প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। প্ৰতিবাদকাৰীক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰক্ষীৰ তৰফৰ পৰা শীঘ্ৰেই দোষীক কৰায়ত্ব কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যদিও কিন্তু প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে। কাৰণ পূৰ্বতেও এনেদৰে বহুবাৰ খিলঞ্জীয়া লোকৰ ওপৰত আক্ৰমণ কৰিছে মিয়া। একাংশ মিয়াই, বাংলাদেশী মিয়াই খিলঞ্জীয়াৰ ওপৰত বাৰে বাৰে আক্ৰমণ কৰি আহিছে। পূৰ্বতেও শিৱসাগৰতো সংঘটিত হৈছে এই ঘটনা, বা উজনিৰ বিভিন্ন স্থানত বিশেষকৈ মাছৰ বজাৰসমূহত এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। কিন্তু বাৰে বাৰে এই ঘটনাৰ ভুক্তভোগী হ'বলগীয়া হয় খিলঞ্জীয়া যুৱকসকল। আৰু যাৰ বাবে আজিৰ দিনটোত এয়া শেষ দাবী উত্থাপন কৰিছে প্ৰশাসনৰ ওচৰত যে শীঘ্ৰেই কঠোৰ শাস্তি প্ৰদান কৰিবই লাগিব মিয়া ব্যৱসায়ীক। আৰু যাতে কোনো কাৰণত উজনি অসমত মিয়াই অতপালি প্ৰদৰ্শন কৰিব নোৱাৰে। উজনি অসমৰ বিভিন্ন প্ৰান্তত যিহেতু এতিয়া খিলঞ্জীয়া দল সংগঠনসমূহে মিয়া বিৰোধী শ্লোগান অব্যাহত ৰাখিছে। ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিদৰে মিয়াৰ বিৰুদ্ধে কঠিন একশ্যন লৈছে, উজনি অসমৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিটো জাতি জনজাতিয়ে মুখ্যমন্ত্ৰীগৰাকীক সমৰ্থন জনাইছে। বাংলাদেশী মিয়াক কোনো কাৰণত যাতে প্ৰশ্ৰয় নিদিয়ে তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে সহযোগ কৰিবলৈ প্ৰতিগৰাকী লোক ওলাই আহিছে। কিন্তু তেনে অৱস্থাতো একাংশ মিয়াই উদ্ভণ্ডালি প্ৰদৰ্শন কৰিছে আৰু খিলঞ্জীয়া যুৱক এতিয়া আক্ৰমণৰ বলি হৈ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে। ঘটনা মাত্ৰ সামান্য কথাত লাগি বুদ্ধেশ্বৰ গড় নামৰ ব্যক্তিজনক প্ৰহাৰ কৰিছিল এই মিয়া মাছ বেপাৰীয়ে। বুদ্ধেশ্বৰ গড় নামৰ ব্যক্তিজনৰ বিৰুদ্ধে মাছ চুৰিৰ অভিযোগ উত্থাপন কৰিছিল। আৰু মাছ চুৰিৰ অভিযোগ
অভিযোগ উত্থাপন কৰাৰ পিছতে বাকবিতণ্ডা হৈছিল তীব্ৰ বাকবিতণ্ডাত বুদ্ধেশ্বৰ গড়ক বজাৰ মাছ বজাতে মৰিয়াই হত্যা কৰিছিল কিমান আচলতে নৃশংস হ'ব লাগিব বাংলাদেশী মিয়া কিমান নৃশংস হ'ব লাগিব বুদ্ধেশ্বৰ গড় এটা উদাহৰণ আপোনালোকে দেখিবলৈ পালে যি সময়ত প্ৰতিটো দল সংগঠনে খিলঞ্জীয়া দল সংগঠনে মিয়াৰ বিৰুদ্ধে মাত মাতিছে প্ৰতিটো খিলঞ্জীয়া দল সংগঠনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশী মিয়াৰ বিৰুদ্ধে যি অভিযান আছে এই অভিযানৰ সমৰ্থন জনাইছে তেনে অৱস্থাটো কিন্তু উজনি অসমত এতিয়াও একাংশ দুষ্টৰ চক্ৰৰ কিপাত মিয়াই দপদপাই আছে আৰু তাৰে প্ৰমাণ এতিয়া বুদ্ধেশ্বৰ গড়ৰ সৈতে সংঘটিত ঘটনা বুদ্ধেশ্বৰ গড়ৰ মৃত্যুৰ পিছতে এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ জনসাধাৰণ ৰাজপথলৈ ওলাই আহিছে ডিগবৈৰ যিখন মাছৰ বজাৰ আছিলে ডিগবৈৰ মাছৰ বজাৰখন এতিয়া সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে ডিগবৈৰ মাছৰ বজাৰ বন্ধ কৰি দিয়া সমান্তৰালভাৱে ডিগবৈৰ ৰাজপথ এতিয়া স্তব্ধ হৈ পৰিছে প্ৰশাসনৰ দল শীৰ্ষ বিষয়া ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে প্ৰতিবাদকাৰীৰ মাজত উপস্থিত হৈছে প্ৰতিবাদকাৰীক আশ্বাস দিছে যে শীঘ্ৰেই দোষী কৰায়ত্ব কৰা হ'ব ব্যৱস্থা গ্ৰহণ কৰা হ'ব বৰ্তমান আৰক্ষীৰ তৰফৰ পৰা সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিলেও কিন্তু এতিয়াও উত্তপ্ত পৰিৱেশ দেখিবলৈ পোৱা গৈছে ডিগবৈত আৰু ইয়াত দেখিবলৈ পাইছে কিদৰে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মিয়া মাছ বেপাৰীয়ে খিলঞ্জীয়াৰ ওপৰত সংঘটিত কৰা ভয়ংকৰ কাণ্ডক সংঘটিত কৰি স্তব্ধ হৈ পৰিছে এনেধৰণে ডিগবৈৰ ৰাজপথ সমগ্ৰ ডিগবৈত এনেধৰণে এতিয়া উত্তপ্ত পৰিস্থিতি তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে আৰু উজনি অসমত আমি পুনৰ জনাইছোঁ খিলঞ্জীয়া দল সংগঠনে যি সময়ত উজনি অসমত মিয়া বিৰোধী এক আন্দোলন অব্যাহত ৰাখিছে উজনিৰ জিলাই মিয়া বিৰোধী বেনাৰ পোষ্টাৰ আৰিছে বাংলাদেশী মিয়াক সতৰ্ক কৰি দিছে তাৰ পাছতো কিন্তু একাংশ মিয়াৰ আক্ৰমণৰ বলি হ'ব লগা হৈছে খিলঞ্জীয়া লোকসকল গতিকে আগন্তুক সময়ত যাতে কোনো কাৰণত এনেধৰণৰ ঘটনা সংঘটিত হ'ব নোৱাৰে বা বুদ্ধেশ্বৰ গড়ক যাতে ন্যায় দিয়ে তাৰ বাবে এতিয়া প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে পুৰুষ মহিলা সকলো ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে সকলোৰে মাত্ৰ দাবী এটাই যে শীঘ্ৰেই এই মিয়া মাছ বেপাৰীক কঠোৰ শাস্তি দিব লাগে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে বাংলাদেশী মিয়াই যি হত্যাকাণ্ড সংঘটিত কৰিছে এই হত্যাকাণ্ডৰ বাবে কোনো কাৰণে যাতে ক্ষমা নাপায় বুদ্ধেশ্বৰ গড়ে যাতে ন্যায় লাভ কৰে তাৰ বাবে এনেধৰণে দাবী উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ লোকে ৰাজপথত অৱস্থান কৰিছে কালিৰ দিনটোৰ পৰা ৰাজপথত এনেধৰণে দেখিবলৈ পোৱা গৈছে এতিয়া অগণন লোক পুৰুষ মহিলা সকলো ওলাই আহি বুদ্ধেশ্বৰ গড়ৰ ন্যায় দাবী উত্থাপন কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে আৰু মিয়া মাছ বেপাৰীৰ খিলঞ্জীয়াৰ ওপৰত ভয়ংকৰ কাণ্ড ন্যায় বিচাৰি ৰাজপথত হাজাৰ লোকৰ প্ৰতিবাদ ন্যায় বিচাৰি বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে ডিগবৈৰ জনসাধাৰণে স্তব্ধ হৈ পৰিছে ডিগবৈৰ মাছৰ বজাৰ ডিগবৈৰ ৰাজপথ স্তব্ধ হৈ পৰিছে সকলো এক প্ৰকাৰ বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰশাসনৰ তৰফৰ পৰা প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে আৰু সমান্তৰালভাৱে আশ্বাস প্ৰদান কৰিছে আৰক্ষীৰ তৰফৰ পৰা যে শীৰ্ষ আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীক আশ্বাস প্ৰদান কৰিছে বুদ্ধেশ্বৰ গড়ৰ পৰিয়ালক ন্যায় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ সমান্তৰালভাৱে দোষীক কঠোৰ শাস্তি প্ৰদানৰ বাবেও আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলি এক প্ৰকাৰ আশ্বাস প্ৰদান কৰিছে তথাপিও কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই কাৰণ আজিৰ দিনটোত বুদ্ধেশ্বৰ গড় হেৰাই গৈছে খিলঞ্জীয়াৰ ওপৰত আক্ৰমণৰ ঘটনা বহুবাৰ উজনি অসমত সংঘটিত হৈ আহিছে একাংশ দল সংগঠনে বাৰে এই বাংলাদেশী ন্যায়ৰ বিৰুদ্ধে সৰব হোৱাৰ পিছতো কিন্তু একাংশ এনেধৰণৰ এক প্ৰকাৰ ৰাষ্ট্ৰদ্ৰোহী আছে যিসকলে বাংলাদেশী মিয়াক প্ৰশ্ৰয় দিব বিচাৰে বজাৰ সমাৰ বা তেওঁলোকৰ স্বাৰ্থ সিদ্ধিৰ বাবে বাংলাদেশী মিয়াক উজনি অসমত প্ৰশ্ৰয় দিব বিচাৰে আৰু সেইবাবেই ধৰক এনেধৰণৰ ঘটনাসমূহ সংঘটিত হৈ আহিছে উজনি অসমত পূৰ্বতে যিসমূহ ঘটনা সংঘটিত হৈছিলে তাৰ বাবেও এতিয়া খিলঞ্জীয়া লোকসকলে এনেধৰণে ওলাই আহিছে আৰু সমান্তৰালভাৱে শেহতীয়াকৈ কালিৰ দিনটোত যে ৰাজ্য কঁপাই যোৱা এই অঘটন সংঘটিত হৈছিলে বুদ্ধেশ্বৰ গড়ক হত্যা কৰিছিলে মিয়া মাছ বেপাৰীয়ে সেই ঘটনাৰ বাবে ন্যায় বিচাৰি এনেধৰণে ৰাজপথলৈ ওলাই আহিছে আগন্তুক সময়ত কোনো কাৰণত যাতে মিয়া মাছ বেপাৰীক উজনি অসমত কোনেও প্ৰশ্ৰয় নিদিয়ে তাৰ বাবে প্ৰতিগৰাকী ব্যৱসায়িক এক প্ৰকাৰ সতৰ্ক কৰি দিছে একাংশ ঠিকাদাৰ আছে একাংশ ব্যৱসায়ী আছে যিসকলে মিয়া মাছ বেপাৰীক
ব্যৱহাৰ কৰে বা তেওঁলোকৰ স্বাৰ্থ সিদ্ধিৰ বাবে মিয়া মাছ বেপাৰীক ব্যৱহাৰ কৰে কিন্তু এনে অৱস্থাত কোনো কাৰণত যাতে বাংলাদেশী মিয়াক ব্যৱহাৰ নকৰে বাংলাদেশী মিয়াক যাতে কোনো কাৰণত প্ৰশ্ৰয় নিদিয়ে তাৰ দাবী উত্থাপন কৰিছে আৰু এই বিষয়টোক লৈ প্ৰশাসনৰ তৰফৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব কৰাৰ দাবী উত্থাপন কৰিছে দল সংগঠনসমূহে খিলঞ্জীয়া দল সংগঠনসমূহৰ সমান্তৰালভাৱে এতিয়া অসমৰ চাহ মজদুৰ সংঘৰ উদ্যোগত আদিবাসী ছাত্ৰ সন্থা ওলাই আহিছে অসমৰ চাহ জনজাতি ছাত্ৰ সন্থা ওলাই আহিছে সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে দোষীক ফাঁচি প্ৰদানৰ দাবী উত্থাপন কৰি বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰি এনেধৰণে দলে বলে পুৰুষ মহিলা সকলো ওলাই আহি ডিগবৈ ৰাজপথ স্তব্ধ কৰি তোলা পৰিলক্ষিত হৈছে নিশ্চিতৰূপে চক যোৱাকালি যিটো ডিগবৈ থানাৰ অন্তৰ্গত থকা বগাপানী চাহ বাগিচাৰ 10 নং লাইনৰ নিবাসী তথা অতি সহজ সৰল চাহ শ্ৰমিক যি আমাৰ বুধেশ্বৰ গড়ক এই ডিগবৈ চাৰিআলি স্থিতিত ডিগবৈ মাছ বজাৰৰ একাংশ অনা অসমীয়া বিহাৰী মিয়া বাংলাদেশী মিয়া কেইটাৰ দপদপনিত ইয়াত খাটি খোৱা অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ চাহ শ্ৰমিক বুধেশ্বৰ গড়ক দলবদ্ধভাৱে আক্ৰমণ কৰি নিৰ্মমভাৱে কৰিলে এই ঘটনা কিন্তু আদিবাসী ছাত্ৰ সন্থা হৈ আমি তীব্ৰ ভাষাৰে ধিক্কাৰ আৰু গৰিহণা জনাইছো আৰু ইতিমধ্যে আমি গম পাইছো যোৱা দিনৰ পৰা আমি গম পাইছো যে পুলিচ প্ৰশাসনে বুধেশ্বৰ গড়ৰ হত্যাকাৰীসকলক 5 জন গ্ৰেপ্তাৰ কৰিছে বুলি কিন্তু এতিয়ালৈকে কেৱল আমি মুখেৰে শুনিছো গ্ৰেপ্তাৰ কৰিছে কি জানি আমাৰ সন্দেহ আছে এই গ্ৰেপ্তাৰ কৰা 5 জন ব্যক্তিক পুলিচ প্ৰশাসনে হয়তো এচি ৰুমত থৈছে নেকি এতিয়ালৈকে কিয় ইহঁতৰ এটা ফুটেজ হোৱা নাই কিয় এতিয়ালৈকে ইহঁতৰ এটা ভিডিঅ' হোৱা নাই আমাৰ সন্দেহ আছে আৰু দ্বিতীয় নম্বৰ কথা বজাৰ সমিতি ডিগবৈ বজাৰটোত মাছ বজাৰটোত এটা সমিতিৰ তত্বাৱধানত থাকে আগে পিছে যিমানে জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ কিছু আবেদন লৈ আহিলে সিহঁতে বেপাৰ বাণিজ্য কৰা সকলে কয় দোকানদাৰ বিলাকে কয় যে ইয়াত প্ৰেচিডেন্ট সেক্ৰেটাৰী আছে বজাৰ সমিতিৰ ইমান ডাঙৰ সিহঁতৰ বজাৰৰ অন্তৰ্গত ইমান ডাঙৰ এটা কাণ্ড হৈ গ'ল এতিয়ালৈকে বজাৰ সমিতিৰ প্ৰেচিডেন্ট সেক্ৰেটাৰী ক'ত লুকাই আছে আমাৰ স্পষ্ট কথা যেতিয়ালৈকে বজাৰ সমিতিৰ সভাপতি সম্পাদকক পুলিচৰ তদন্তৰ আওতালৈ নানে তেতিয়ালৈকে কিন্তু ডিগবৈখনত সাধাৰণ এটা পাণ গুণ্টিও খুলিব দিয়া নহ'ব এইটো স্পষ্ট কথা আজি স্পষ্ট আছে এতিয়াৰ পৰা ডিগবৈতে কেৱল নহয় সমগ্ৰ তিনিচুকীয়া জিলাতে অনা অসমীয়াৰ মাছ বেপাৰে হওক বজাৰ বাণিজ্যত সিহঁতক কিন্তু কৰিব দিয়া নহ'ব আমি বাধা কৰিলে আমি অসম জনজাতি ছাত্ৰ সন্থাৰ লগত বাধাৰ সন্মুখীন হ'ব এইটো কথা স্পষ্ট আছে আৰু এটা কথা আমি ইয়াৰ পৰা দাবী জনাই আছো যিবিলাক অনা অসমীয়া বাণিজ্য বেপাৰ কৰা মানুহ আছে সিহঁতৰ এইটো লাষ্ট ৱাৰ্নিং আপোনালোকে নিজে টালি টুকুৰা বান্ধি নিজৰ ক'ত বাংলাদেশ যোগ বিহাৰ যোগ ক'ত যোগ নহ'লে কিন্তু ইয়াৰ ওপৰত যদি পুলিচ প্ৰশাসনো যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ যদি বুধেশ্বৰ গড়ৰ গাতো যদি কোনোবা হাত দিছে ভিডিঅ' ফুটেজত যদি ওলাইছে এটাও ধূলিকণা বাচি যাব নালাগিব সকলোকে আইনে কিন্তু দৃষ্টান্তমূলক শাস্তি বিহিব লাগিব অন্যথা কিন্তু আমি সংগঠনে কিন্তু হাত সাৱটি বহি নাথাকো আজি হাজাৰ ৰাইজ ওলাই আহিছে বুধেশ্বৰ গড়ৰ দাবী গতিকে যেতিয়ালৈকে নহব আমি কিন্তু আমাৰ প্ৰতিবাদ কিন্তু থমকি নৰয় আৰু এটা কথা কৈ দিওঁ যে আজি এই বজাৰখন চৰকাৰী হয় বা বেচৰকাৰী হওক আমাৰ ক'বলগীয়া একো নাই কিন্তু মৃত বুধেশ্বৰ গড়ৰ নামত উচৰ্গা কৰিব লাগিব অতি শীঘ্ৰে তাত নাম ফলক কিন্তু তেখেতসকলে আনিব লাগিব বজাৰ সমিতিয়ে অন্যথা কিন্তু বজাৰ বন্ধ কৰি দিয়া হ'ব আৰু যেতিয়ালৈকে বুধেশ্বৰ গড়ৰ তিলনি নহয় তেতিয়ালৈকে কিন্তু কোনো ধৰণৰ বজাৰ খুলিবলৈ দিয়া নহ'ব যদি বুধেশ্বৰ গড়ৰ গাতো যদি কোনোবা হাত দিছে ভিডিঅ' ফুটেজত যদি ওলাইছে এটাও ধূলিকণা বাচি যাব নালাগিব সকলোকে আইনে কিন্তু দৃষ্টান্তমূলক শাস্তি বিহিব লাগিব অন্যথা কিন্তু আমি সংগঠনে কিন্তু হাত সাৱটি বহি নাথাকো আজি হাজাৰ ৰাইজ ওলাই আহিছে বুধেশ্বৰ গড়ৰ দাবী গতিকে